আমি ভাবিয়ে আচৰিত হৈ গৈছোঁ কাৰণ মুম্বাইৰ এজন বলিউড আৰ্টিষ্টে এনেধৰণে নৰ্থ ইষ্টক ৰামঠগন দিব তেনেধৰণৰ কথা নহ'ব। এইটো নেশ্যনেল পৰ্যায়ত এনকুৱাৰী হ'ব লাগিবই আৰু CID পৰ্যন্ত CBI যেনেধৰণৰ যিখিনি যিমান ধৰণৰ পাৰে এইখিনি যদি খান্দে এই বলিউডৰ গোটেই মানুহখিনি আনি যেনেধৰণে প্ৰগ্ৰেম কৰে এই প্ৰগ্ৰেমৰ ক্ষেত্ৰত কিন্তু বহুখিনি জালিয়াতি ধৰা পৰিব কাৰণ মুম্বাই পাই চিণ্ডিকেটটো চলি আছে যেন মোৰ অনুভৱ হৈছে, আমাৰ অনুভৱ হৈছে। আৰু নয়ন কি ক'বা? নমস্কাৰ, মই এটা ভুক্তভোগী হয় তাত জড়িত হৈ কিনে প্ৰথম মাইকটো দি দিবা, এইটো মাতটো যাব। নমস্কাৰ, মই এজন ভুক্তভোগী হয়। মোক প্ৰথম মাতি আনিছিল জুবিন নটিয়ালৰ প্ৰগ্ৰেম ইভেণ্ট বুলি কৈ মাতি আনিছিল। তাৰপিছত যেতিয়া আমি গম পালোঁ জুবিন নটিয়াল প্ৰগ্ৰেম বুলি, আমি ইভেণ্টৰ কাম কৰি আছিলোঁ। 4-5 দিন যোৱাৰ পিছত নেক্সট এদিন জোনালীত এখন মিটিং হয়। তাত এজন ডাঙৰ ব্যক্তি বহি আছিল, ব্যক্তিজনৰ নাম হ'ল সত্যৰঞ্জন বৰা। তেখেতৰ তাত মিটিং হৈছিল। মিটিংখনৰ পিছত সেই যোনটো জুবিন নটিয়াল প্ৰগ্ৰেম, সেই প্ৰগ্ৰেম গৈ কিনে কুলগুৰু ভূমি জয় শ্ৰীৰাম প্ৰজেক্ট হৈ গ'ল। তো তাৰ লগত জড়িত হৈ আমাক মাজে মাজে ভাবুকি দিয়ে, তোমালোকে যদি কালেকশ্যন কৰি আনি দিব নোৱাৰা, ৰাতি ৰাতি তোমালোকক চাণক্য পীঠত লৈ যাম, তাতে বহাই থৈ দিম, অলপ তোমালোকৰ মাইণ্ডটো ফ্ৰেছ হ'ব। এনেকুৱা ছিষ্টেমত আমাক ৰাতি প্ৰায় 2-2:30 বজাত কি হয় এইটো কৈ দিয়া। চাণক্য পীঠ সত্যৰঞ্জন বৰাৰ আশ্ৰম হয়, তাতে আমাক ৰাতি কেতিয়াবা তাত লৈ যায় ৰাতি। আৰু বাকী তেখেত ইয়াতে আহে, আমাৰ যেতিয়া অফিচ আমাৰ ডিফাদাৰ হয়, ডিফাদাৰ অফিচত তেখেতে আহে, তেখেতে তাতে বহে। আৰু যিমান পাৰোঁ আমি ফিল্ডৰ কালেকশ্যনবিলাক কৰিছিলোঁ। আমি কাৰ্টন লৈ বক্স লৈ আমি গৈ কিনে পইচা বজাৰৰ কালেকশ্যন কৰিছিলোঁ বা আমি কাৰোবাক খুজি কিনে পইচা আনি দিছিলোঁ। তো পইচাবিলাক কেছ পইচা দি বাৰ কয় মোক কেছ দিবা, আমাক একাউণ্ট পে'মেণ্ট নালাগে। কোনোবাই একাউণ্ট দিব খুজিলে একাউণ্ট নালাগে, কিন্তু চেৰিটি শ্ব' হয় যদি একাউণ্ট এটা থাকিব। কিন্তু একাউণ্ট তেখেতে যোনটো একাউণ্ট ট্ৰেন্সফাৰ লয় সেইটো তেখেতৰ পাৰ্চনেল একাউণ্টছত লয়। মৌচুমী বৰাৰ হয়, মৌচুমী বৰা পাৰ্চনেল একাউণ্ট, নতুবা ডিফাদাৰ পাৰ্চনেল একাউণ্টছত লয়। কিন্তু সাৰেগামাৰ যোনটো ট্ৰাষ্ট এটা আছে এইটো একাউণ্টছত কিয় নাযায়, এইটো বস্তু এনকুৱাৰী কৰিলে গোটেইখিনি গম পাব। মই বিচাৰোঁ এইখিনি বস্তু এনকুৱাৰী কৰক, তেতিয়া গোটেই ৰিজাল্টখিনি সন্মুখত আহিব। আৰু কি আছিলে কোনটো তোমাৰ ফালৰ পৰা আৰু কি আছিলে? টিকেট এটা টিকেট। তো এইটো তাৰিখটো মোৰ অনুমান নাহিব, কিন্তু আমাৰ পল্টন বজাৰ থানাত আগত এণ্ট্ৰি আছে। টিকেট এবাৰ ডুপ্লিকেট হৈছিল, ডুপ্লিকেট টিকেট ওলাইছিল। তেতিয়া আমি ধৰিলোঁ, আমি বিচাৰি ল'ৰাজনক ধৰিলোঁ, টিকেট ডুপ্লিকেট বেচিলে পিছত আমি ফাঁচি যাম। তো ধৰি দিয়াৰ পিছত পল্টন বজাৰ থানাত আনি হাজিৰ কৰিলোঁ। হাজিৰ কৰাৰ পিছত মৌচুমী বৰাই মোক নিৰ্দেশ দিলে যে তুমি ল'ৰাজনক যাব দিয়া। ল'ৰাজনক তাৰ পৰা গুচাই দি পঠাই দিলে। এইটো কিয় নাজানিলোঁ, তাৰ নেক্সট আৰু ডুপ্লিকেট ওলাইছিল, প্ৰায় 5-7 দিন পিছত আৰু ডুপ্লিকেট ওলালে, সেইটোও আমি গম পালোঁ। বাট তেতিয়া মৌচুমী বৰাই আমাৰ দাদাই মোক কৈছিল যে নয়ন ক'ত আছা, তুমি এইটো এনকুৱাৰী কৰোঁ ব'লা, আমি ল'ৰাজনক উঠাই আনো। তেতিয়া মৌচুমী বৰাই আমাক নিৰ্দেশ দিছিল। মানে কথাটো হ'ল এইটো, আচলতে দুবাৰকৈ টিকেট 2 নম্বৰী হৈছে। এবাৰ ধৰা হৈছে, পল্টন বজাৰ থানাত চমজাই দিয়া হৈছে, আৰু যোনজন চোৰ তেওঁক জেললৈ নপঠিয়াই তেওঁক 100টা টিকেট তুলি দিয়া হৈছে। কৈছে তোমাৰ পানিছমেণ্ট এইটো, 100টা টিকেট বিকিয়ে আমাক পইচা জমা দিব লাগিব, পানিছমেণ্ট সেইটো। তাৰমানে তেতিয়াও আমি ভাবিলোঁ কি কাৰণ নহয়, আমি চবেই আলোচনা কৰিলোঁ। তেতিয়া ক'লে যে নহয়, এনেধৰণৰ চোৰবিলাকক এইবোৰেই পানিছমেণ্ট দিব লাগে। তাৰপাছত আকৌ 2 নম্বৰী হ'ল, আকৌ 2 নম্বৰী টিকেট। তেতিয়া মই ক'লোঁ এইবাৰ কোনো পধ্যে বাচি যাব নোৱাৰিব, এইবাৰ ধৰিব লাগিব। তেতিয়া মোক ক'ব নোৱাৰি পেলাই এওঁলোকক কৈছে যেন ইমদাদৰ কথা মতে নাযাবা, তোমালোকে কোনো চোৰটো ধৰিব নালাগে, প্ৰগ্ৰেমটো পালেই এইবোৰ ধৰি থাকিলে মানে হেৰি নবওঁ। আমাৰ অনুভৱ হয় টিকেটটো 2 নম্বৰী দুবাৰকৈ কৰা কি কাৰণে হৈছিলে, আমাৰ অনুভৱটো আপোনালোকৰ আগত দাঙি ধৰিছোঁ। কাৰণ টিকেটটো 2 নম্বৰী হ'লে লাষ্টত এইটো এটা বাহানা বনালেহেঁতেন যেন টিকেটে 2 নম্বৰী হৈ গ'ল, গোটেই মাৰ্কেটত ওলাই গ'ল, আমি শ্ব'টো কেনেকৈ কৰিম, কিমান মানুহক আমি কণ্ট্ৰল কৰিম, কিমান মানুহক, এই বস্তুটো এটা সেই দিনাখনে কৰিলে। তাৰপিছত চুৰটো এৰি দিয়া হ'ল। তেতিয়ালৈকে চাগে মোটা এমাউণ্ট এটা আহি নাপালেহি, সেইটো কাৰণে চুৰটো অকণমান আকৌ বেলেগ ধৰণে। এইটো কিন্তু পল্টন বজাৰ থানাত এণ্ট্ৰি আছে আকৌ, এইবিলাক আমি এণ্ট্ৰি থকা কথা কৈ আছোঁ। চুৰ ধৰিছে, সেই চোৰকো যদি আজি এনকুৱাৰীলৈ লৈ আহে, টিকেট চোৰক, টিকেটে যোনে 2 নম্বৰীকৈ বিকিছে, তেতিয়া গোটেই জল পটকৈ ওলাই পৰিব। বিভিন্ন ধৰণৰ এনেধৰণৰ নেক্সট বাৰো হৈছে প্ৰিণ্ট কৰা, তেওঁলোকে স্ক্ৰীণশ্বট দিছে, এয়া 2 নম্বৰী টিকেট আমাক বিকিবলৈ আহিছিলে, ধৰিলোঁ মেম, তেতিয়াও ধৰিব দিয়া নাই। ইয়াৰ আঁৰত কিন্তু ডাঙৰ ৰহস্য, আৰু এই ৰহস্য তাৰে ভিতৰত আমি যিখিনি পাইছোঁ সেইখিনি আমি কৈ আছোঁ। নৱ আছে, নৱ বিভিন্ন ধৰণৰ তথ্য আছে, আগতো প্ৰগ্ৰেম পাতিছিলে, এইখিনিও তথ্য আছে, কোৱা। মই 2022ত এবাৰ নৰৱে ভাটিআলিৰ শ্ব' আছিল, আপোনাৰ সৰু ষ্টেডিয়ামত আছিলে ফাৰ্ষ্ট টাইম। সৰু ষ্টেডিয়াম কেঞ্চেল হয়, আপোনাৰ খানাপাৰা ষ্টেডিয়ামত, খানাপাৰা ফিল্ডত। মানে এই কথাটো এইটোৱে নহয়, আগতো হৈছে, এইটোৱে বুজাই আছে। প্ৰগ্ৰেমটো হোৱা কথা আছিল, কিন্তু ছেইম এইবাৰৰ নিচিনা আগৰবাৰ একেই হৈছিলে যে এই প্ৰগ্ৰেমটো কেঞ্চেল হ'ল।
আৰু আপোনাৰ এই প্ৰগ্ৰেমটো কেঞ্চেল হ'ল, এইবাৰো কেঞ্চেল হ'ল। আমি একচুৱেলি বহুত ভুক্তভোগী, একো কৰিব পৰা মুখাদি আপোনাৰ এই ইয়াৰত নামকেইটা কৈ দিয়া। মানে কথা হ'ল কি প্ৰত্যেকজনে একোটা ভাড়া ঘৰত থাকে, কোনোবাই কাৰোবাৰ পৰা ধাৰলৈ আনিছিলে। প্ৰত্যেকজনে সঁচা কথা ক'বলৈ গ'লে প্ৰত্যেকজনে পইচা বিচাৰি গধূলি সময়ত কান্দে। আমি দিনটো লুকাই থাকোঁ, মানুহে মাৰিব বুলি লুকাই থাকোঁ। পইচা মৌচুমী বৰাই তোলা নাই, পইচা আমিবিলাকে তুলিছিলোঁ বক্সা লৈ লৈ মানুহৰ মাজত চেৰিটি শ্ব' মানুহক সহায় কৰিব লাগিব। সেয়ে আমাক এতিয়া এনেধৰণে ভাবুকিত ৰাখিছে যেন তোমালোকৰ এইটো কৰি দিম, তোমালোকৰ। এতিয়া আমি অপেনলি কৈছোঁ, আমি মুখামুখি হ'বলৈও সাজু আছোঁ। আমি একো 2 নম্বৰী কৰা নাই, কোনেও 2 নম্বৰী কৰা নাই, অকল কাম কৰিছিলোঁ, প্ৰত্যেকটো কাম কৰি গৈছিলোঁ। তেওঁলোকে কয় খালি জেল গ'লে মানে পইচা পাবা নেকি, তেনেধৰণে ভাবুকি দিয়ে। ছোৱালীকেইজনীয়ে কান্দেহি, এওঁলোকে কান্দেহি, বিভিন্ন ধৰণে পইচা দিবলৈ আছে। ইমদাদা আপুনি মাত মাতক, আপুনি আমাৰ জ্যেষ্ঠ হয়, আপুনি মাত মাতিব লাগিব, আমি প্ৰেছ মিট দিয়ক। এই মৰ্মে সকলোৰে লগত আলোচনা কৰি আজি সংবাদ মেলখন দিছোঁ। আৰু এই সংবাদ মেলখন দিয়াৰ আঁৰত চবতকৈ ডাঙৰ কথাটো হ'ল আমি বিভিন্ন ধৰণৰ ৰেকৰ্ডিং আৰু ভিডিঅ' আছে, সেইখিনি আমিতো ইয়াত এতিয়া মুখেৰে কৈ আদায় কৰিব নোৱাৰোঁ, সেইখিনি দি দিয়া যাব আপোনালোকক। কিন্তু তেওঁলোকক CBI CID পৰ্যন্ত অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আমি এইসকল যুৱক যুৱতীয়ে আমি অনুৰোধ জনাইছোঁ, এইটো এটা উচ্চ পৰ্যায়ৰ তদন্ত হওক। আৰু এই তদন্ত হ'লে বলিউডৰ নামত যেন এই টকাখিনি আত্মসাৎ কৰাৰ এই প্ৰথম ঘটনা নহয়। নুৰা ফেটেহী নামত বিভিন্নজনৰ আৰ্টিষ্টৰ নামত আগত প্ৰগ্ৰেম পাতিছিলে, তেওঁ কাগজখন দিয়া, এনেধৰণৰ প্ৰগ্ৰেম পাতি যিধৰণে খেলবিলাক কৰি আছে, এইবিলাক পুলিচ পাৰ্মিশ্যন চব আছে, পুলিচ পাৰ্মিশ্যন আছে, এইবিলাকলৈকে শুদ্ধ আছে। পুলিচ পাৰ্মিশ্যনটোতো পুলিচে দিবই প্ৰগ্ৰেম এটা কৰিব ল'লে। এইখন কেতিয়া চাওক, চেৰিটি মিউজিক কনচাৰ্ট 9 অক্টোবৰ 2022। এই অনুষ্ঠানটো হ'লনে আপোনালোকে কোনোবাই ক'ব পাৰিবনে এই অনুষ্ঠানটো হ'ল বুলি? এই অনুষ্ঠানটোও নহ'লে। এই কপিটো আমি বনাই লোৱা কপি নহয়, এইটো মৌচুমী বৰা একাউণ্টৰ পৰা কালি ৰাতি আমি খুচৰি স্ক্ৰীনশ্বট মাৰি পেলাই লোৱা হয়। এইটো স্ক্ৰীনশ্বট মাৰি পেলাই লোৱা হয়। ইয়াতে আপোনাৰ নুৰা ফেটেহী আছে, আদিত্য নাৰায়ণ আছে, বিভিন্নজন। এইখিনি মানুহকো লৈ পেলাই এটা প্ৰগ্ৰেম। কিন্তু অসমৰ ৰাইজে তেতিয়া গম নাপালে বা আমাৰ নিচিনাকৈ মাত মতা মানুহ কোনোবা নাহিলে তেওঁলোকক ভয় ভাবুকিয়ে বিভিন্ন ধৰণে তেওঁলোকক হেৰি কৰিলে। এতিয়া এই মুহূৰ্তলৈকে কালি ৰাতিলৈকে আমাক সকলো ধৰণৰ মেছেজ আছে, কৈছে যেন এডভকেটৰ ওচৰত তোমালোক কিন্তু চব ফচিবা, আমুকৰ ওচৰত চব ফচিবা। আমি ভিতৰত সোমোৱাৰ পাছত তেওঁলোকে ফোন আহিছে, চান্দমাৰী থানাত চবৰ ওপৰত কেছ দিবলৈ গৈ আছোঁ। কি হিচাপে কেছ দিব আমাৰ ওপৰত? আমি কাম কৰা মানুহ আছিলোঁ, বক্স লৈ লৈ প্ৰত্যেকে ভিখাৰী নিচিনাকৈ পইচা বিচাৰিছিলোঁ। একমাত্ৰ এটা কাৰণে বিচাৰিছিলোঁ যাতে প্ৰত্যেকজনে এই দুখীয়াৰ যিখিনি ল'ৰা ছোৱালীৰ কথা কৈছে, কান্দি কান্দি যিসকল দিছে, ধন্যবাদ ছাৰেগামা, আমাক আপুনি সহায় কৰিছে, এটকা হ'লেও পালেনে? তেওঁ যেন আজি 3 দিন 4 দিনৰ আগত প্ৰেছ মিট দিলে পইচা ঘূৰাই দিম বুলি। কাক ঘূৰাই দিলে? সৰু সৰু এমাউণ্টবিলাক য'ত 3000 5000 ক'ৰবাত ডাঙৰ হুলস্থুল কৰি দিছে সেইবিলাকক দিছে। এজনে কেছ দিবলৈ গৈছিলে 2,70,000 দোকানৰ পইচা মৌচুমী বৰাই লৈ দিছিলে, তেওঁ কেছ দিবলৈ যাওঁতে তেওঁক মেনেজ কৰিছে। এই এনেধৰণৰ কিন্তু কিমানক মেনেজ কৰিব? আমি পইচা অনাবিলাকতো আমাকে চিনি পায়, আমাক চিনি পায়। এওঁলোকক কয়, আমাক কয় এগ্ৰিমেণ্ট কৰিছিল নেকি তোমালোকৰ লগত? মোৰ ঘৰত যদি কাম কৰা বাই এগৰাকী বা কাম কৰা মানুহটোক, হাজিৰা কৰা মানুহটোক যদি মই কওঁ এগ্ৰিমেণ্ট নাই, তোক পইচা নিদিওঁ, তেনেধৰণৰ কথাবিলাক কৈ আছে। প্ৰত্যেকে কৈছে এগ্ৰিমেণ্ট নাই কৰা নহয়, যোৱা কেছ দিলে কি কৰিবা? মোৰ উকিল আছে, আমুক কাৰ নাম কৈছিলে উকিল? কি বুলি কৈছিলে কোৱা? একো কৰিব নোৱাৰা। আৰু এই আৰু আপোনালোকৰ মাজত নাম কেইজন কৈ দিওঁ। প্ৰথমতে আছে মৌচুমী বৰা, তাৰপিছত আপোনাৰ নেক্সট হয় আপোনাৰ প্ৰিন্স মানস বৰা, আৰু তৃতীয়তে কাব্যশ্ৰী শইকীয়া, চতুৰ্থতে অঞ্জুমা বেগম, আৰু ফিফ্থতে আছিল মুছফিক আলী। ইয়াৰ আগত আছিল আৰু জে শ্ৰীৰাম প্ৰজেক্ট কৰি ইহঁতে আমাৰ পৰা আমি বিচাৰিছোঁ আপোনালোকে এতিয়া কিবা সুধিব লগা থাকিলে সুধিব, কিন্তু শেষত আকৌ এটা অনুৰোধ কৰিছোঁ। আমাৰ ইয়াত বহুতখিনি ল'ৰা ছোৱালী আছিলে, এই জ্যেষ্ঠ দাদাহঁত আছে, আহকচোন, আপোনালোক আহক না। আপোনালোকৰ অসমৰ ৰাইজে গম পায়, আপোনালোকৰ চবেই চিনি পায় কেনেধৰণে আমি কষ্ট কৰিছিলোঁ। আহক, বেয়া নাপাব, আহক না, অনুৰোধ কৰিছোঁ। আমি যুৱকসকলে কেনেকৈ মাত মাতিম, কেনেধৰণে মাত মাতিম, কিমান মাতিম? প্ৰত্যেকৰ বেকত ডাঙৰ ডাঙৰ মানুহ আছে, গৈ আমাক বিভিন্ন ধৰণে ভাবুকি দিয়া যায়। আপোনালোকেতো ক'ব লাগিব অসমৰ ৰাইজক, আপোনালোকেতো দেখি আছে তেওঁলোকে ডাঙৰ ডাঙৰ মানুহৰ বেগ দেখুৱাই পেলাই আমাক ভয় খুৱাই থাকিব। এইটো কথা নহ'ব নহয়। কাইলৈ পৰহিলৈ আমাৰ ঈদ পালেহি, কাইলৈ পৰহিলৈ বিহু পালেহি, আমি কি এনেকৈ লুকাই লুকাই ঘৰৰ ভিতৰত থাকিম নেকি? ঘৰৰ ভিতৰত দিনত লুকাই থাকোঁ, মানুহে আমনি কৰে, ফোন ৰিচিভ নকৰোঁ, ফ্লাইট মোড দি থওঁ,
চোৰৰ নিচিনা হৈ গৈছোঁ জীৱনত এটকা কাৰোবাৰ 2 নম্বৰী নকৰাকৈ দাদাহঁত আছে আপোনালোকে সকলোৱে তেওঁক চিনি পায় তেওঁলোকেও আনকি এই দুখীয়া ল'ৰা ছোৱালীখিনিৰ স্বাৰ্থত তেওঁলোকেও কালেকশ্যন কৰিব লগা বাধ্যত পৰিছিলে আইতাসকলক আনিবলৈ দিছিলে আইতাসকলৰ লগত গৈ আমি নিজে ভিডিঅ' বনাইছোঁ আইতাসকলে আশীৰ্বাদ দিছে যেন আমি যাম প্ৰত্যেকজনকে আহি কৈছে আমি ইমান বাৰম্বাৰ শ্ব'টো 16 মাৰ্চৰ আগতে আমি ক'লোঁ যেন বিভিন্নজন আমি মানুহ আনি দিলোঁ এটা ব্যক্তিগত ছেটেলাইট চেনেলৰ মালিক তেওঁক কথা ক'লোঁ আমি যেন ল'ব লাগে তেওঁ ভাল মানুহ কাম কৰি থাকে ইভেণ্টৰ ওপৰত তেওঁ নলেজ আছে তেওঁক আমাৰ মাজত ল'ব লাগে নাই নল'লে 1 মেন আৰ্মি হ'বলৈ গ'ল মৌচুমী বৰা তাৰ পাছত আমি ক'লোঁ যেন জনপ্ৰতিনিধিক ল'ব লাগে এইটো এটা ডাঙৰ অনুষ্ঠান জনপ্ৰতিনিধিক নল'লে আমি এতিয়া উপলব্ধি কৰিছোঁ যেন সেইসকল মানুহ থাকিলে তেওঁ 2 নম্বৰী কৰি আজি হয়তো মুকলি আকাশৰ তলত থাকিব নোৱাৰিলেহেঁতেন হয়তো সেই 2 নম্বৰী কৰা দিনাখনেই তেওঁলোকৰ নিজৰ পকেটৰ খৰচৰ দি তেওঁলোকে প্ৰগ্ৰেম পাতি সফল কৰিলেহেঁতেন অসমৰ ৰাইজক তেওঁলোকে কেতিয়াও বিফল নকৰালেহেঁতেন তেওঁলোকৰ নিজৰ ফালৰ পৰা প্ৰগ্ৰেমটো কৰাই দিলেহেঁতেন বিভিন্ন ধৰণে এনকুৱাৰী কৰিলেহেঁতেন সেই ডাঙৰ ডাঙৰ মানুহখিনি আমি নাম লোৱাৰ পাছত আমাক কয় তোমালোকৰ কি মন নাই নেকি তোমালোকে হিৰো হ'বলৈ তোমালোকৰ মন নাই নেকি হেৰি লোকক কিয় আনা আমাৰ অলৰেডি পইচা জমাই আছে জাষ্ট এইবিলাক আমাৰ কষ্ট কৰা সকলোৱে আমি প্ৰগ্ৰেম পাতিব পাৰিম বেলেগেহে পাতিব পাৰে নি তেনেধৰণে ক'লে কিন্তু মানুহ আমি প্ৰত্যেকজনে আনিছিলোঁ এওঁ আনিছিলে এজন ফাইনেন্সাৰজনে ক'লে যেন লাভৰ 50% আমাক লাগিব তেতিয়া আমি সম্পূৰ্ণ খৰচ বহন কৰিম তাৰ পাছত তেওঁক ক'লে যে নাই কোনো পধ্যে দিয়া নহ'ব লাভটো আমি খাব লাগিব নহয় আমি ক'ৰবাত তোমালোকে কষ্ট কৰিছা পইচা তোমালোকে পাব লাগিব কোনো ফাইনেন্সাৰ নালাগে কাৰণ সেই ফাইনেন্সাৰজনে কৈছিলে এটকাও কোনেও দিব নালাগে এটকাও ক'তো কালেকশ্যন কৰিব নালাগে মই পইচা দিম কিন্তু 50% লাভৰ অংশ কিন্তু মই ল'ম কিন্তু সেই বস্তুটো বাধা দিছিলে তুমি আছিলা মানুহজন এওঁ আনিছিলে তেনেধৰণে কিন্তু বহুত মানুহ আমি আনিছিলোঁ সেই মানুহখিনিক আঁতৰত ৰাখি আন্ধাৰত ৰাখি আমাক কাম কৰিবলৈ দিছিল মই ক'লোৱে যিহেতু আপোনালোকে সকলোৱে গম পাইছে ব্যক্তিগত ছেটেলাইট চেনেলৰ এজনে বিভিন্ন ধৰণৰ সফল অনুষ্ঠানবিলাক কৰি থাকে তেওঁক মাজত ভৰাব নিদিলে জনপ্ৰতিনিধিসকলৰ ওচৰত গৈছে VVIP পাছ লৈ পেলাই নিমন্ত্ৰণ দিছে আমি জড়িত কৰিব বিচাৰোঁ মন্ত্ৰী বিধায়কৰ ওচৰত গৈছোঁ আমি তেওঁৰ লগতে গৈছোঁ কিন্তু আমাক কেতিয়াও মাজত জড়িত হ'বলৈ দিয়া নাই অসম যুৱ পৰিষদৰ নিচিনা এটা সংগঠনক সক্ৰিয় সংগঠনক তেওঁ এৱাৰ্ড দিম বুলি কয় সকলোকে তেওঁ মনবিলাক কিনিবলৈ চেষ্টা কৰিলে বিভিন্নজন অভিনন্দন আপোনাৰ এজনী ছোৱালী জন্ম হৈছে লাহি পাহি এজনী পৰি আহিলে ঘৰখন উজলি